টাইপাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক পংকজ বৰগোহাঁই মৰাণৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ মৰাণ মহকুমা সমিতি উদ্যোগত মৰাণৰ শ্ৰী সিদ্ধি হনুমান মন্দিৰৰ কাষত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, উত্তম দিহিঙীয়া, AJYCPৰ পল্লৱ শৰ্মা, আটাচুৰ নিপন ফুকন, সমাজকৰ্মী ৰঞ্জন বিকাশ বৰগোহাঁই, উজনি অসম থলুৱা মুছলিম পৰিষদ মৰাণ আঞ্চলিক সমিতি সম্পাদক জাহিৰ খান, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দীপু সোণোৱাল, KMSSৰ বিশ্বজিৎ লাহনকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়ায়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি মৰাণ ট্ৰেফিক তিনিআলিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মৰাণ মহকুমা সমিতিৰ উদ্যোগত সদ্য প্ৰয়াত আমাৰ সকলোৰে শ্ৰদ্ধাৰ টাই আহোম যুৱ পৰিষদৰ প্ৰতিষ্ঠাপক সম্পাদক পংকজ বৰগোহাঁই ককাইদেউৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। 1995 চনৰ 16 জুলাই তাৰিখে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ নামেৰে আহোম জনগোষ্ঠীৰ ভিতৰত এটা শক্তিশালী সংগঠন জন্ম দিছিলে পংকজ বৰগোহাঁই ককাইদেৱে। আৰু পংকজ বৰগোহাঁই ককাইদেৱে আহোম জনগোষ্ঠীটোৰ যেতিয়া বিপদ আহিছিল বা আহোম জনগোষ্ঠীটোৰ ওপৰত যদি কোনোবাই কিবা বক্তব্য ৰাখিছিল বেয়াকৈ, তেতিয়া তেওঁ কোনো আপোচ নকৰাকৈ সংগ্ৰামখন আগবঢ়াই লৈ গৈছিল। আৰু তেখেতৰ আঙুলিত ধৰি আমি টাই আহোম যুৱ পৰিষদ এই সংগঠনটো আৰম্ভ কৰিছিলোঁ। আৰু ডিমৌৰ নিবাসী পংকজ ককাইদেৱে সেইটো সময়ত এনেকুৱা ধৰণে টাই আহোম যুৱ পৰিষদ সংগঠনটি জন্ম দিছিল, যিটো সময়ত অকল ছাত্ৰ সংগঠনৰ মাজতে আহোম জনগোষ্ঠীটো যাতে ভিৰ লৈ নাথাকে এনেকুৱা এটা অনুভৱ কৰি এটা যুৱ সংগঠন সৃষ্টি কৰিছিল। আৰু এই যুৱ সংগঠনটোৱে আজি পৰ্যন্ত আপোচবিহীনভাৱে সংগ্ৰামী সত্তাটো জীয়াই ৰাখিছে। পংকজ ককাইদেউৰ সপোন আছিল টাই আহোমসকলক জনজাতিকৰণ স্বায়ত্ব শাসনৰ যি প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰ কাৰণে তেখেতে সপোন দেখিছিল। আৰু তেখেতৰ সপোনৰ সৃষ্টিৰাজিত আজি টাই আহোম যুৱ পৰিষদে প্ৰায় 1 লাখতকৈ অধিক যুৱক যুৱতী এই সংগঠনটিত অন্তৰ্ভুক্ত হৈ আছে। আমি প্ৰায় 1 লাখতকৈ অধিক টাই আহোম যুৱ সংগঠনৰ টাইপাই তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ। আশা কৰিছোঁ তেখেতৰ যি সপোন অনাগত দিনত আমি তেখেতৰ সপোন বাস্তৱত পৰিণত কৰিম। আমাৰ টাই আহোম যুৱ পৰিষদ অসম লগতে মৰাণবাসীৰ লগত সমগ্ৰ অসমবাসীৰ কাৰণে এটা দুখবৰ, যিহেতু টাই আহোম যুৱ পৰিষদ অসমৰ যি প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক মানচাও পংকজ বৰগোহাঁই ডাঙৰীয়া যোৱা 21 তাৰিখে আমাৰ মাজত দাম হয়। আমাৰ মাজৰ পৰা যায়গৈ তেওঁ। সেয়েহে আমি আজি মৰাণ মহকুমা সমিতিৰ উদ্যোগত আমি মৰাণ ট্ৰেফিক তিনিআলিত আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ টাই আহোম যুৱ পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি মানচাও ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই প্ৰমুখ্য কৰি উপদেষ্টা আইচিংমু বৰগোহাঁই, একালৰ সতীৰ্থ ৰঞ্জন বিকাশ বৰগোহাঁই ডাঙৰীয়াকে প্ৰমুখ্য কৰি আহোম জাতীয় গণমঞ্চৰ সহকাৰী সম্পাদক পং ভূঞা ডাঙৰীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃত্ব আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লয় আৰু সকলোৱে শোক প্ৰকাশ কৰে। লগতে আমি টাইপাৰ মৰাণ মহকুমা সমিতিৰ তৰফৰ পৰা এজন যি সংগ্ৰামী সত্তা, যি টাই আহোম যুৱ অসমক এক শক্তিশালী এই ৰূপত প্ৰতিষ্ঠিত কৰিছিল, তেওঁ আজি আমাৰ মাজত নোহোৱাৰ কাৰণে আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু তেখেতৰ বিদেশী আত্মাই যেন শান্তি পাওক তাৰে আমি প্ৰাৰ্থনাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ।